আজি কেন্দ্ৰীয় চৰকাৰে বাজেট আজি উত্থাপন কৰিছে আৰু সামগ্ৰিকভাৱে বাজেটখন চালে আমি এটা কথা স্পষ্ট ৰূপত প্ৰকাশ হৈছে যে এখন একেবাৰে নতুনত্বহীন বাজেট। মানুহৰ দেশৰ যিটো জনগণৰ মৌলিক সমস্যাসমূহক যেনেধৰণে তেওঁলোকে এড্ৰেছ কৰিব লাগে, যেনেকৈ তুলি ধৰিব লাগে, সেই সম্পৰ্কত কোনো ধৰণৰ এটা তেওঁলোকে বাজেটখনত সেই বিষয়সমূহ তুলি ধৰিব পৰা নাই। আমি ৰাইজে এখন উৎপাদনমুখী এখন বাজেটৰ সকলোৱে আশা কৰিছিল। তাৰ লগে লগে মৌলিক যিবোৰ বিষয়, ঋণৰ বোজাই কোঙা কৰিছে গোটেই দেশখন, তাৰ লগে লগে নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত সমাজ, তাৰ উপৰিও প্ৰয়োজনীয় যিবোৰ আন বিষয় আছে, এই বিষয়সমূহত আচলতে বাজেটখনে তেনেকুৱা ধৰণৰ এটা শক্তিশালী বা যোগাত্মক দৃষ্টিভংগী দাঙি ধৰিব পৰা নাই। এখন নিৰাশাজনক, এখন হতাশাজনক বাজেট হিচাপে এই বাজেটখন প্ৰতিফলিত হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ যে যি সময়ত দেশৰ আজি অৰ্থনীতি, দেশৰ বজাৰ ব্যৱস্থা, শ্বেয়াৰ মাৰ্কেট এইবোৰৰ অৱনমন হোৱা আমি দেখিবলৈ পাইছোঁ, সেই সময়ত আমি সকলোৱে বিচাৰিছিলোঁ যে চৰকাৰে এখন জনমুখী বাজেট আনিব, চৰকাৰে এখন উৎপাদনশীল এখন বাজেট ৰাইজৰ মাজলৈ লৈ আহিব। কিন্তু সেই গোটেই বিষয়টো আমি দেখিবলৈ পোৱা নাই। আৰু আমি বিশেষকৈ অসমৰ কথা যেতিয়া আলোচনা হয়, অসমৰ সম্পৰ্কটো তেওঁলোকে এই বাজেটৰ গোটেই ভাষণটোত তেওঁলোকে কেৱল মাত্ৰ এবাৰহে অসমৰ কথা উল্লেখ কৰিছে, ছেমি কণ্ডাক্টৰ উদ্যোগটোৰ কথা, যিটো ইতিমধ্যে কাম চলি আছে। আৰু বহু দিনৰ পৰা আমাৰ অসমৰ ৰাইজে দাবী কৰা অসমৰ কৃষি অৰ্থনীতি, চাহ শিল্পক শক্তিশালী কৰিবৰ কাৰণে প্ৰয়োজনীয় নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট এটা স্থাপন হ'ব লাগে, প্ৰতিষ্ঠা হ'ব লাগে। কিন্তু বাজেটত তেওঁলোকে 12.7 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰিব পৰা এটা প্ৰকল্পৰ কথা ঘোষণা কৰি ইয়াত কিমান ধন আবণ্টন দিছে সেই সম্পৰ্কতো কোনো স্পষ্ট তেওঁলোকৰ মতামত আগবঢ়োৱা নাই। তাৰ উপৰিও শেহতীয়াকৈ সিদ্ধান্ত হৈছিল যে এইটো এটা জইণ্ট ভেঞ্চাৰ হ'ব, তাত ৰাজ্য চৰকাৰৰ অংশীদাৰিত্ব থাকিব, আন বেলেগ বেলেগ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ কিমান 52% অংশীদাৰিত্ব কিমান থাকিব, সেইবোৰ চূড়ান্ত কৰাৰ কথা আছিল। সেই সম্পৰ্কতো কোনো ধৰণৰ স্পষ্ট দৃষ্টিভংগী আমি গম পোৱা নাই। গতিকে এনেকুৱা ধৰণৰ ঘোষণা বহুবাৰ হৈছিল। 2015 চনত মোদী চৰকাৰ অহাৰ পাছতে প্ৰথম মোদী চৰকাৰৰ 100 দিনীয়া এজেণ্ডা, 2014 চনত অহা 100 দিনীয়া এজেণ্ডাত আছিল। তাৰপিছত 15 চনত কেবিনেটৰ সিদ্ধান্ত হৈছিল, কেবিনেটৰ ডিচিশ্যন হৈ 5,500 কোটি টকা এই চতুৰ্থ গোটৰ কাৰণে আবণ্টন দিয়াৰ কথা কৈছিল, কিন্তু সেইটো হৈ নুঠিল। তাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে দুগৰাকী কেন্দ্ৰীয় সাৰ আৰু উদ্যোগ মন্ত্ৰীয়ে এবাৰ সুৰেশ প্ৰভুৰ দিনত 2017 চনত আৰু তাৰ পাছত সদানন্দ গৌড়াৰ দিনত 2020 আৰু 21 চনতো নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰাৰ কথা কৈছিল, কিন্তু তাৰ পাছত হৈ নুঠিল। দুখন চৰকাৰ গ'ল, 14 চনত অহা মোদী চৰকাৰ, 19 চনৰ, তাৰপিছত এতিয়া এইবাৰ আকৌ নতুনকৈ তৃতীয়বাৰৰ কাৰণে মোদী চৰকাৰ আহিল, কিন্তু সম্পূৰ্ণ হোৱা আমি দেখিবলৈ পোৱা নাই। তাৰ বিপৰীতে এতিয়া বিহাৰত যিকোনো প্ৰকল্প তেওঁলোকে ঘোষণা কৰিছে, কিমান টকা দিছে সকলো কথা উল্লেখ কৰিছে, বহু প্ৰকল্প দিছে, মানে তেওঁলোকৰ এই গোটেই চিন্তাটোৱে এটা নিৰ্বাচনমুখী চিন্তা, কৰ্পৰেটক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকে এই কাম কৰিছে। তাৰ বিপৰীতে যিবোৰ মৌলিক বিষয় তেওঁলোকে সমাধান কৰিব লাগে, নিম্ন মধ্যবিত্ত বা দৰিদ্ৰ শ্ৰেণীৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে প্ৰয়োজনীয় পদক্ষেপ, তাৰ লগে লগে বিশেষকৈ নিবনুৱা সমস্যা সমাধান, আমাৰ সাধাৰণ জনগণৰ তেওঁলোকক কেনেকৈ অৰ্থনৈতিকভাৱে সকাহ দিব পাৰি সেই ধৰণৰ পৰিকল্পনা, সামাজিক ন্যায় কি ধৰণে দিব পাৰি, এই সকলো ধৰণৰ বিষয় ইয়াত সন্নিৱিষ্ট হোৱা নাই। এটা বিষয় যোগাত্মক আমি দেখিবলৈ পাইছোঁ যে 12 লাখ টকা বছৰেকত যিসকলে আয় কৰে, 12 লাখ টকালৈকে তেওঁলোকে ইনকম টেক্স দিব নালাগে। এইসকল মধ্যবিত্ত যিসকল মানুহ আছে তেওঁলোকে অকণমান সকাহ পাব। গতিকে আমি এই বাজেটখন আচলতে এখন নতুনত্বহীন বাজেট, এখন হতাশাজনক, নিৰাশাজনক বাজেট। এইখন কৰ্পৰেটক সন্তুষ্ট কৰি সাধাৰণ জনগণৰ মৌলিক সমস্যাবোৰ সমাধান নকৰা, ঋণৰ বোজা কেনেকৈ নাইকিয়া কৰিব, কল কাটলৰ বোজা কেনেকৈ কমাব, তাৰ উপৰিও নিবনুৱা সমস্যা কেনেকৈ সমাধান কৰিব, কেনেকৈ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব, দুখীয়া আৰু মধ্যবিত্ত মানুহৰ এই সকলো কথা, সামাজিক ন্যায় কেনেকৈ দিব, সেইবোৰ কথা কোনো ধৰণৰ ইয়াত উল্লেখ হোৱা নাই বা তেনেকুৱা ধৰণৰ আশা বা আশ্বাস দিয়া বাজেট হিচাপে এইখন কেতিয়াও পৰিগণিত হোৱা নাই। নতুনত্বহীন, হতাশাজনক আৰু নিৰাশাজনক বাজেট। বিশেষকৈ কৃষকসকলৰ সামগ্ৰিক উন্নয়ন কেনেকৈ কৰিব সেই সম্পৰ্কতো কোনো ধৰণৰ ইয়াতে তেওঁলোকৰ ব্যৱস্থাৱলী আমি দেখিবলৈ পোৱা নাই। এতিয়া দেশৰ 1 কোটি
30 লাখ জনসংখ্যাৰ 80 কোটি মানুহকে তেওঁলোকে ৰেচন তেওঁলোকে বিনামূলীয়াকৈ দিব লগা পৰিৱেশ সৃষ্টি হৈছে। গতিকে এই গোটেই কথাটোৱে প্ৰমাণ কৰে যে দেশৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা বা দেশৰ সাধাৰণ জনগণৰ অৰ্থনীতিৰ যিটো কাঠামো কেনেকুৱা ধৰণৰ এই কথা প্ৰমাণ কৰিছে।